নমস্কাৰ বন্ধুসকল, আজি মোৰ প্ৰথম কামটো হ'ল যে মই এইকেইদিন ধৰি মই যিমান দিন ধৰি সৰিয়হকেইটা উঠাই আছোঁ, তাৰপিছত আৰু চব মৰণা মাৰি আছোঁ, সেইবিলাক আজি মই বিক্ৰী কৰি লৈ যাম, হাটত যাম। সেইকাৰণে আৰু পুৱাই উঠিলোঁ, বাইকটো লৈ বাহিৰত ওলাই গ'লোঁ আৰু মোৰ সৰিয়হকেইটা এটা পিলপিলিটো চাই দিছোঁ। পিলপিলিয়ে সৰিয়হকেইটা লৈ বজাৰত গৈ আছে আৰু মই পিছে পিছে বাইক লৈ যাই আছোঁ। আৰু এইটো পিলপিলিত যিমানখিনি সৰিয়হ দেখি আছে তাৰে মই অলপখিনি মোৰ আছে আৰু বাকীকেইটা বেলেগ মানুহৰ। আৰু এনেকৈ আহি মই বজাৰ পালোহি আৰু ইয়াত যিমান মানুহ দেখি আছে, কিবা কোনোবাই সৰিয়হ বিক্ৰী পাইছে, ধনিয়া বিক্ৰী কৰি পাইছে, কিবা না কিবা বিক্ৰী কৰি পাইছে আৰু কোনোবাই আৰু বেপাৰীহঁতে কিনি আছে। আৰু যিহেতু মই অকলে আহিছোঁ সৰিয়হকেইটা বিক্ৰী কৰিবলৈ, সেইকাৰণে মই সৰিয়হ বিক্ৰী কৰাখিনি ভিডিঅ' কৰিব পৰা নাই। আৰু মই যিটো বজাৰত আহিছোঁ এইটো বজাৰৰ নাম হ'ল মন্দিয়া বজাৰ। আৰু মন্দিয়া বজাৰ ফেমাছ হৈছে মিঠাইৰ কাৰণে, মানে মিষ্টিৰ কাৰণে বহুত ফেমাছ। আৰু সেইকাৰণে মই মন্দিয়া বজাৰত আছোঁ, মিষ্টি লওঁ, এইটোতো কোনো কথা নহয়। তাৰ আগতে মই মাৰ কাৰণে অলপ পাণ আৰু চুপাৰী লৈ ল'ম, তাৰপিছত মই মিষ্টিখিনি লৈ ল'ম। এতিয়া মই মিষ্টি বজাৰত আহিছোঁ মানে মিঠাই কিনাৰ কাৰণে, আৰু মিঠাইখিনি কিনি মই ঘৰত গুচি যাম। মোৰ মিঠাই কিনা শেষ হৈছে আৰু মই এবাৰ লাষ্টবাৰ মই আহি গৈছোঁ মই সৰিয়হ বিক্ৰী কৰা ঠাইত, কাৰণ মই সৰিয়হকেইটা লাষ্টবাৰ এবাৰ চাই যাম। কিন্তু মোৰ সৰিয়হকেইটা ক'ত আছে মই বিচাৰি পোৱা নাই। মই এতিয়া ঘৰত গুচি যাম। ধন্যবাদ।